তেজপুৰত বিশ্ব সৰ্প দিৱস। শোণিতপুৰ জিলাৰ তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাঘৰত বিশ্ব সৰ্প দিৱস উদযাপন কৰা হয়। সৰ্পবান্ধৱ সৌৰভ বৰকটকী টিমৰ সৌজন্যত অনুষ্ঠিত উক্ত কাৰ্যক্ৰম পুৱা 10 বজাত চিত্ৰলেখা উদ্যানত গছপুলি ৰোপণেৰে আৰম্ভ কৰা হয়। 11 বজাৰ মূল সভাত সভাপতিত্ব কৰে সৰ্পবান্ধৱ সৌৰভ বৰকটকী টিমৰ সভাপতি পুষ্পা ডেকাই। সভাত মুখ্য উপদেষ্টা তথা সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকী, শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ প্ৰকাশ, প্ৰাক্তন বন প্ৰাধিকাৰী ৰমেশ গগৈ আৰু এডুপৰ সংস্থাৰ প্ৰমুখ অমিত ৰাজকোঁৱৰে মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে। টিমৰ সম্পাদক তথা দৈনিক অসমৰ সাংবাদিক সঞ্জয় বৰুৱাই ধৰা সভাখনত সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকী এটি পৰিচিত নাম শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ কাৰ্যক্ৰমত টিমৰ অন্যতম সদস্য ৰুমান মহন্তই মনোজ্ঞ বক্তৃতা প্ৰদান কৰে। উল্লেখ্য যে আজি ৰাজ্যৰ 12গৰাকী সৰ্প উদ্ধাৰকাৰী ক্ৰমে বৰপেটাৰ হীৰক জ্যোতি দাস আৰু প্ৰাণজিৎ ৰাজবংশী, শোণিতপুৰৰ বাপধন দাস, কৌশিক নাথ, গৌতম কলিতা, মানৱজ্যোতি বৰা আৰু ৰাজ বৰা, গোলাঘাটৰ সামাজিক মাধ্যম ফেচবুকত যেতিয়া 2020 চনৰ 5 জুলাইত সৰ্পবান্ধৱ সৌৰভ বৰকটকী পেজটো খোলা হয়, তেতিয়াৰ পৰাই বৰকটকীৰ সৰ্প উদ্ধাৰৰ অভিযান সমগ্ৰ বিশ্বই দেখিবলৈ পায়। দেশ বিদেশৰ বিভিন্ন স্থানত আজি সৌৰভ বৰকটকী পেজটো চাই বহু লোকে ন তথ্য আহৰণ কৰিছে। এয়া আমাৰ অসমৰ বাবে এক গৌৰৱৰ বিষয়। সেয়েহে আমি ক'ব পাৰোঁ সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকী এগৰাকী বিশ্ব প্ৰসিদ্ধ ব্যক্তি। প্ৰসিদ্ধ শব্দ বিশেষজ্ঞ সৌৰভ বৰকটকী বৰ্তমান শোণিতপুৰ জিলাৰ তেজপুৰৰ বাসিন্দা। মই মোৰ ফালৰ পৰা দুজনী ছোৱালী সফালে ভিডিঅ'খন দেখি থাকোঁ। এজনী আমাৰ বাপধনৰ ছোৱালী, বাপধন দাসৰ আজি ফচলত হৈছে। আৰু মোৰ ৱাইফে গৈ থাকে সাপে কামুৰি মানুহ নামাৰে, ভয়তে মৰে। আৰু যিমান ধৰণৰ ছোৱালীজনক ট্ৰেইনিং দিয়া হৈছে, ল'ৰাজনক ছোৱালী কণাবিলাক তাই গৈছিল কিন্তু তাইক সময় টাইম লাগিব। এতিয়া মই প্ৰথমতে ৰাভাৰ ছোৱালী এইটো ভাবিছোঁ এখন গামোচা দিব। শুনালে আমাৰ ৰুমন মোহন কয় মই পুলিচ টেকনিক কালেকশ্যন সম্পাদকে, আৰু মোক সুধিছিলে আপুনি বহুত বছৰ কাম কৰিছে, কেনেকুৱা মানুহ বিচাৰে আমাৰ মঞ্চত থকা। মই একদম বৰ্তমান ৰমেশ গগৈ ডাঙৰীয়া, মই অমৰজিৎ কেইজনমান ব্যক্তি আমাৰতো বটগছ হয়, সভাপতি বটগছ। তেওঁ চাহত আমি থাকোঁ, তেওঁ আমাক সদায় চাহ দিয়ে, পৰামৰ্শ দিয়ে, দিহা সদায় তেওঁ প্ৰত্যেকটো কথাই একচুৱেলি মোৰ মা নিচিনা। তেতিয়া বৰকটকীয়ে নিজে নিজ প্ৰচেষ্টাৰে ৰাছেল ভাইপাৰতকৈ সজাগতাৰ বাৰ্তা ৰাইজলৈ কঢ়িয়াই লৈ গৈছে। উল্লেখযোগ্য যে ৰাছেল ভাইপাৰৰ অনুপস্থিতিত আগবঢ়াব লৈছে সৌৰভ বৰকটকীৰ পুৰস্কাৰ আৰু স্বীকৃতিৰ তালিকাৰ। 2009 চনৰ 15 ডিচেম্বৰ তাৰিখে সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ দ্বাৰা তেওঁক প্ৰদান কৰা আছিল প্ৰশংসা পত্ৰ। 2010 চনত শোণিতপুৰৰ উপায়ুক্তৰ দ্বাৰা 64তম স্বতন্ত্ৰ দিৱস উপলক্ষে বন্যপ্ৰাণী ক্ৰমী প্ৰদান কৰা। 2010 চনৰ 4 অক্টোবৰ তাৰিখে 56তম বন্যপ্ৰাণী সপ্তাহত অসম চৰকাৰৰ বন বিভাগৰ দ্বাৰা বৰকটকী দিৱস প্ৰদান কৰা আছিল প্ৰশংসাৰ প্ৰমাণপত্ৰ। 2016 চনৰ 15 ডিচেম্বৰ তাৰিখে ভাৰতৰ ৰাজহুৱা সেৱা সম্প্ৰচাৰক প্ৰসাৰ ভাৰতীয় দ্বাৰা ৰয়েল বেংগল টাইগাৰ আৰু কুকুৰা সাপ উদ্ধাৰৰ বাবে প্ৰশংসাৰ প্ৰমাণপত্ৰ। 2016 চনৰ 20 জানুৱাৰী তাৰিখে অসম চৰকাৰৰ বিভাগীয় বন্য বিষয়া কাৰ্যালয়ৰ দ্বাৰা মানৱ সংঘৰ্ষৰ বাবে প্ৰশংসাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। সৌৰভ বৰকটকীয়ে ৰোপণ কৰিছে, তেওঁ নাগ চম্পাৰ দৰে বহুতো মূল্যৱান গছ পুনৰুজ্জীৱিত কৰিছে। আমি তেজপুৰত সৰ্পবান্ধৱ টিমৰ মোৰ বেনাৰত সৌৰভ বৰকটকী বেনাৰত আমাৰ ইয়াৰে তেজপুৰৰ কেইজন প্ৰকৃতি গ্ৰুপ এটাই এটা আয়োজন কৰিছিলে।
আৰু এই অনুষ্ঠানত এটা ডাঙৰ পদক্ষেপ লৈছিলে যে অসমৰ বিভিন্ন জিলাত সৰ্প উদ্ধাৰ কৰি থকা যুৱকসকলক মাতি আনি সৰ্পবন্ধু নামাকৰণ কৰা হৈছিলে। তেনেকৈ আমি কেইবাজন 12জনক কৰিছোঁ আৰু তাৰোপৰি আমাৰ অনামিকা পুত আৰু ডক্টৰ ৰিপুণ চুতীয়াৰ কৰ্তব্যত ডক্টৰ ৰিপুণ চুতীয়াৰ যিখিনি চিকিৎসাৰ ক্ষেত্ৰত সদায় এটা ভাল পদক্ষেপ লৈ আছে আৰু সৰ্পদংশনৰ ক্ষেত্ৰত বিশ্বনাথৰ, আৰু সেইকাৰণে তেওঁ আমি এটা আজি সন্মান জনাইছোঁ। আৰু আমি অনামিকা পুতক আমি প্ৰশংসা এটা জনাইছোঁ আৰু ভাল লাগিছে আৰু সকলো আহিছে। সুন্দৰ এটা পৰিৱেশ ভাল লাগিল আৰু বহুত আলোচনা কৰা হ'ল। আৰু ইয়াত বিশিষ্ট ব্যক্তি হিচাপে আছিলে আমাৰ প্ৰাক্তন ডিঅ'প' আছিলে ৰমেশ গগৈ ডাঙৰীয়া। তেওঁ এজন বহুত বন বিভাগৰ বিষয়ে জনা শুনা ব্যক্তি আৰু তেওঁক মতা হৈছে। তেওঁ বহুতখিনি ইয়াত আমাৰ ল'ৰাখিনিক বুজাইছে, শিকাইছে, কৈছে। তাৰোপৰি অমৰজিৎ অমিত ৰাজখোৱা আছিল, তেওঁ ভালকৈ গোটেইখিনি কৈছে। আৰু ইয়াৰ নিমন্ত্ৰণীয় অতিথি আছিল আমাৰ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ বৰুগাস্ত। আৰু সকলোকে মোৰ আজি সৰ্প দিৱসৰ দিনাই সাপ বচাওক, সাপ থাকিলে আমি থাকিম। সাপ মানুহৰ আমাৰ বন্ধু হয়, সাপ আমাৰ শত্ৰু নহয়। ধন্যবাদ। তেজপুৰৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট, পূৰ্বাঞ্চল টাইম।